বিশ্বনাথ জিলাৰ অসম অৰুণাচল সীমান্তৰ তিনিসুঁতি মিলনপুৰ লক্ষী চেণ্টাৰ প্ৰাংগণত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সম্পন্ন হয়। কাৰ্যসূচী মৰ্মে প্ৰথমে পতাকা উত্তোলন কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশীয়ে। শ্বহীদ তৰ্পণ কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক দীপক বৰে। বন্তি পৰ্যলন কৰে অঞ্চলৰে জ্যেষ্ঠ সমাজকৰ্মী অৰবিনা কাঠিয়ে। তাৰ পিছতে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি নিতুল ৰাজবংশীৰ সভাপতিত্বত কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মূল সভা অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰতিমা পাণ্ডে বৰুৱাৰ লোকগীত নৃত্য পৰিৱেশন কৰে যুৱক যুৱতী কণ শিশুসকলে। উক্ত মূল সভাত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা তথা মানৱ অধিকাৰ অসমৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহ, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক দীপক বৰা, বিশ্বনাথ জিলাৰ কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি যোগেন শইকীয়া, সদৌ অসম কোচ ৰাজবংশীৰ উপসভাপতি টংকেশ্বৰ কোচৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজিৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত কোচ ৰাজবংশীসকলৰ উপগ্ৰহীয় পদ্ধতিৰে শদিয়াৰ পৰা ধুবুৰীলৈ জনজাতিকৰণ কৰাৰ বাবে চৰকাৰলৈ দাবী জনায়। জাতিৰ হকে মাত মাতিবলৈ হলে প্ৰথমতে আমি সকলো একত্ৰিত হৈ নিজৰ জাতিৰ মাজত একতাৰে মজবুত হৈ কামবোৰ কৰিব লাগিব বুলি ভাষণ প্ৰসংগত মন্তব্য প্ৰদান কৰে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা তথা মানৱ অধিকাৰ অসমৰ সঞ্চালক ডক্টৰ পৰশমণি সিংহই। বিশ্বনাথ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা উদ্যোগত তিনিসুঁতি মিলনপুৰ কোচ ৰাজবংশী ৰাইজৰ সহযোগত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস খুব সুন্দৰকৈ সম্পন্ন কৰা হয়। বিশেষকৈ আজি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া উপস্থিত মুহূৰ্তত আমি আজি আমি আশাৰ ৰেঙনি দেখিবলৈ পাইছোঁ। বিশেষকৈ বিশ্বনাথ জিলাৰ অন্তৰ্গত তিনিসুঁতি মিলনপুৰ আশে পাশে যি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠী বিভিন্ন ক্ষেত্ৰত সামাজিক হিচাপে বা শৈক্ষিক হিচাপে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আমি অসম চৰকাৰক আৰু কেন্দ্ৰীয় চৰকাৰক বাৰে বাৰে কৈছোঁ, বিশেষকৈ আমাক ভাৰতীয় সংবিধানৰ সাংবিধানিক অধিকাৰ লাগে, ৰাজনৈতিক, অৰ্থনৈতিক, শৈক্ষিক, সামাজিক। কিন্তু এই অধিকাৰবিলাক কিন্তু ক্ৰমান্বয়ে লাহে লাহে আমাক শেষ পৰ্যায়লৈ নিয়া আমি পৰিগণিত হৈছে। আজি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ প্ৰতিষ্ঠা দিৱসৰ তৰফৰ পৰাই ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক আমি এটা দাবী জনাব বিচাৰিছোঁ। বিশেষকৈ তিনিসুঁতি অঞ্চলৰ আমাৰ যিমান সংখ্যক কোচ ৰাজবংশী জনগোষ্ঠী বিভিন্ন ক্ষেত্ৰত সিঁচৰিত হৈ আছে, বিভিন্ন ক্ষেত্ৰত সমস্যাৰ পৰা বঞ্চিত হৈ আছে, অনতিপলমে সন্মানীয় বিধায়ক, সাংসদ আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি এটা অনুৰোধ কৰিছোঁ, খুব সোনকালে নিউজ ডেস্ক ৰিপৰ্ট মহাজাতি 24 লাইভ। আপোনালোকে সম্পূৰ্ণ কৰাৰ কাৰণে আমি